যাম আমি সৰস্বতী পূজা না 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 না। ও মুনু হাজা হাজা হয় নাই নাকি আর তোমার? এই আপনি অলপ বেছি কৰে, আজি হাজি গাজি যাবাই লাগব। হাজি কাছি যাবা লাগে হয়, কিন্তু তোমাৰ কাৰণে নহয়, চেংৰা পিগেলৰ কাৰণে। তুমি দেখোন বিয়া হৈছ। বেছি কৰে আপুনি অলপ, এতিয়াও মই চেংৰাই হৈ আছো তো, কতনো বুঢ়া হৈছো। আৰু একমাহ ৰখা, তোমাক চেংৰি মায়াক বনাই আছো ময়ো। হ'ব হ'ব, এতিয়া পূজা মণ্ডপত বলক। ঠিক আছে আহা, পটাপট আহা। মোৰ যে আজি কিমান ভাল লাগি আছে। মুখত মেকআপ বেছিকে খুলিলা তুমি আজি। হ'ব দিয়ক, অলপ কৈছো। অলপ ভালকে দিয়া, তোমাৰ এই গীতা আহিব কিন্তু। আপুনি অলপ ভালকে, আপোনাৰ গীতাও আহিব। আহক দিয়া, আমাৰ খাতিৰ নাই। আমাৰো খাতিৰ নাই। বা কি মণ্ডপ বনাইছিল দেখোন এখন স্কুলত, ভাল লাগি গেল। নলবাৰীৰ MNC নবা নৰে। হ'ব দিয়ক, মই ডিগ্ৰী কৰি MNCতে পঢ়া। এই গাড়ীখন ইয়াতে পাৰ্ক কৰো দে, এখিনি খোজ কাঢ়ি যাম। হ'ব দিয়ক, ৰাখক ইয়াতে। জিতেন ভৰি চৰি মেলি ইয়াতে কিয় বহিলি? বল সৰস্বতীৰ মণ্ডপক লগি। যাম ৰ, দুটামান আপি চাই যাওঁ, এইটো ৰাস্তা দি কম আপি আহিব। আপি আপি দেখা পাবিব, ইয়াতে বহি থাকিব লাগে না আকলা আকলি। তই একো বুজিয়ে নাপা, থাকচোন থাক, যাই আছো ৰ। মুনু ভালকে যা। আহিছো দিয়ক ভালকে, আপুনি লাহে লাহে আহি থাকক, মোৰ বিচাৰিছে। বা কি মাল বে। কি কৈছা ভাইটি? আপোনাক মাল লগাইছে এক পিচ। মুনু চাই দেচোন তুমি, এহঁতৰ লগত মোৰ কথা আছে। কোন মাল হা বুহাত? তই জিতেনৰ আপা নহয়? আপুনি কেনেকে চিনি পাই মোৰ দেউতাক? চালা কুকুৰ, তোৰ বাইপেৰে বিয়া খাইছো মই। তই যেতিয়া লাংটা মুটাই ঘূৰি ফুৰিছিলি, তোক মই কলাত লৈ ফুৰি ফুৰিছিলো। খাইছিলো যা বেয়াকে। তহঁতে খুৰীয়েক মাল বুলি ক। আজি তহঁতৰ ঘৰক লাগি যাই আছো। খুৰা, ঘৰক লাগি নাজবো ভুল কৰিছো, আমাক মাফ কৰি দিয়ক একবাৰ। আকৌ মাফ নহয়, জিতেনক জনাব লাগব তোৰ কথা। হ'ব দিয়ক, আপুনি সেনেকুৱা নকৰবচোন, মোক ঠগা দেখছি সেইকাৰণে টকেছি। তোমাৰ আৰু কি নাটক, ব'লা সৰস্বতী মণ্ডপত। বলক বলক। সেই ধুনীয়া ল'ৰাবোৰ ক'ত আজি, দেখা দেখিয়ে নাই দেখোন। তাকেইতো দুটামান আহিছি, ইমান লেপচা দেখি। আজিকালি ভাই সৰস্বতী পূজা কৰিব নাহে দে কায়ো। চব হোটেলত, অইল ৰুমত, ৰেষ্টুৰেণ্টত, ৰিজৰ্টত বুকিং হৈ থাকে। খেলা বাদ দি ভাই, পূজা কৰিব আহি মাছ মাংস খাই ৰেষ্টুৰেণ্টত, কি কম আৰু। এইবাৰ মামাই দিয়া গাড়ী যোনে যোনে পাইছে চাবাচোন, বয়ফ্ৰেণ্ডৰ পিছফালে উঠি নাহে। আমাৰ কপালত নাই দা, 3rd ডিভিজনো পালো, ক'ত স্কুটি পাম মামাই দিয়া। মইতো টানি মুনি পাছ কৰছো, আমাক ক'তনো দিব স্কুটি। চা চিনিয়ৰ এটা আহিছি, কি হেমচাম ল'ৰা। চা না, চিনিয়ৰ এটা আহিছি, মোৰ বয়ফ্ৰেণ্ড আছিল অলপ দিন আগত। কি হেমচাম দে। মুনু বেগ দি দেৰি হৈছে। আছো দেখোন, ইমান কিহৰ খদ্দৰ। বলা বলা, পূজা কৰি যাব লাগব। ভালকে দিয়ক, আপোনাৰ এক্সিটও আহিছে কিন্তু, লাইন চাইন মাৰিব চাব অলপ। তোমাৰো এক্সিট আহিছে দেখোন, তুমি অলপ চাবা। ওম সৰস্বতী পূজাই নম। ছোৱালীবিলাক সোনকালে ওলাই আহা নম। ৰখি 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 ভাগত ধৰি গল নম। ওম নম 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 নম। দেও পূজা কৰি আছা নেকি? আমাক অলপ সেৱা দিয়ক। মুনু কি দিয়া হৈছ, আহা পটাপট। আহিছো দিয়ক বাপ্পা হাৰে। দে আঁঠু কৰা, সেৱাটো ল। দেও মাতক মন্ত্ৰ। ওম সৰস্বতী পূজাই নম। তোমালোকৰ সংসাৰখন ভালে থাকক নম। বিদ্যা হওক নম। হে ভগৱান, আমাৰ আশে পাশে ঘূৰি থকা এই গীতাক চাইড কৰি দিয়ক সোনকালে। বাপ্পা এই গীতাই চাইড কৰিব লাগে না মোৰ। হেৰি ক'ত গেলা হে? ৰে ইতকে মন আছিল, ক'ত গায়ব হৈ গেলে? কি মুনু, আমাক দেখোন নামটো ইমান লেভেল হৈছে নে? জনালি দেখোন, দেখা নাছিলো তোমাক। প্ৰিয়াও দেখোন মই দে বাপ্পা বাহাদুৰি হৈছি, নামটোৱে হৈছ। কি খবৰ মুনু? আছো দে কিবাকে আৰু, সাংসাৰিক জীৱন সেনকে কটাব লাগিব। হে ভগৱান, মই তাইক ৰখি দেখিলো সৰস্বতীৰ মণ্ডপত, আৰু তাই বোলে হিৰকৰ লগত ৰেষ্টুৰেণ্টত গেলছে যা আজি। বৰ জমনি তো না দিয়, আমি জমনিয়ে কৰি থাকিব লাগিব দা। বিয়া চিয়াতো নাই হয়, বয়সো হল, ৰবা বিয়া টাইম আছে নহয়, চিন্তা কৰিব নালাগে, চবৰে বিয়া হব। মই আমাৰে বিচাৰি আছো, ক'ত বা গেল, ইতে মোৰ লগত আছিল, পটকে ক'ত গায়ব হৈ গেল ভগৱান জানে। হয় নেকি? আমাৰ লগত গায়ত্ৰীও আছিল ৰবা, তাইকো বনাই পটকে ক'ৰবাত গায়ব হৈ গৈছে। হয় নেকি? ৰবা মই চাই ৰবাচোন। কন্যা ৰাখি কিয় কান্দি আছা? যা বন্ধ নকৰ। কান্দি কিয় আছা, কওঁ মোক, মই কিবা হেল্প কৰিব পাৰো না। আকৌ হেল্প কৰিব নোৱাৰা যা, চব চেজ হৈ গেল। মোৰ গাৰ্লফ্ৰেণ্ডে হিৰকৰ লগত ৰেষ্টুৰেণ্টত গেছি যা, চেজ। মই ৰখি দেখিলো সৰস্বতী পূজাৰ মণ্ডপত। বে দুখে লাগিল বে তোৰ কথাটো শুনি। আজি আৰু চেজ যা। মোক ভয় নুখাবিচোন প্লিজ। কি কিয় টানি আনিছ তই মোক এতে? ৰবাচোন, খং কিয় কৰি আছা? কিয় খং নকৰিমে, মোৰ তিৰি সৰস্বতী পূজাত একলা আছে, মোক ৰখি আছে। আজি তোমাৰ তিৰিটো ডাঙৰ হল, মই সৰু হৈ গেলো ন। তই সৰুতো, মোৰ তিৰিক মই বহুত ভাল পাওঁ। তোমাক এটা কথা কব লগা আছে মোৰ। মই কিয় হলি, কি কথা কব লগা আছে? মই প্ৰেগনেন্ট, তুমি মোৰ বাচ্চাৰ দেউতা। কি? সেইটো কথা কবাই তোমাক মই টানি আনিছিলো পাৰ্কক লগি। তই কি কৈ আছা? কিয় হব? মই ভাবা নাছিলো, কিন্তু কালি ডক্টৰ তাতে যাইহে গম পালো মই প্ৰেগনেন্ট। নহয় এইটো হবাই নোৱাৰে কেতিয়াও। ভগৱান, কি কৰিলা মোৰ লগত? মুনু দেখোন।
আপনি এনেকুৱা কিয় কৰিলাক মোৰ লগত? নহয় নহয়, তুমি ভুল ভাবছা মুনু। এইটো তেওঁৰ ভুল নহয় দে মুনু, বহুত আগৰে ঘটনা। উপায় নাই, হবা লগা আছিল হৈ গেল। মই তোমাৰ সংসাৰ নাগমু দা, মই দূৰক লাগি গুচি যাম। আপুনি দুটা দুটা ছোৱালী জীৱন চেছ কৰি দিলাকে আজি। জীৱন কাৰো চেছ কৰা দে মুনু, তেওঁ তোমাকে বেছি ভাল পায়। মোৰ লগত এইটো ভুল আগতে হৈ গেল, উপায় নাই। এতিয়া কি কৰিম বুলি ভাবছে আপুনি? একো কৰিব নালাগে, মই বহুত দূৰ গুচি যাম। গায়ত্ৰী, তুমি যাব নোৱাৰা। এই ভুল কৰিছি, এই এতিয়া প্ৰব্লেম সলভ কৰিব। মোক তল কৰি নব, আপুনি এতিয়া কি কৰে কৰক। মই গায়ত্ৰীৰ জীৱনটো আপোনাক নষ্ট কৰিব নেদাও। সেনেকুৱা হলি মই তাইৰ জীৱন ভাল কৰিব লগা হলি দ্বিতীয় বিয়া পাতিব লাগব। কি? বেলেগ উপায় নাই। মই নিদিও দ্বিতীয় বিয়া পাতিব আপোনাক, আৰু ময়ো দ্বিতীয় বিয়া হৈ তাইৰ লগত সত্নী হৈ নাথাকো। হ'ব দিয়া, দুয়ো যদি এইটো উপায় নাম ন, মোৰ লগত এটা বেলেগ উপায় আছে। মই কালি সেইটো উপায় মতে কাম কৰিম দিয়া। মুনু বলা এতিয়া ঘৰে ঘৰে। গায়ত্ৰী, তুমিও যোৱা ঘৰত। The next day. গায়ত্ৰী আহাই নাই দেখোন, ইমান টাইম হৈ গেল। কি বা পালাক? আহিছো দিয়ক মই। বলা গায়ত্ৰী, ভিতৰক লাগি বলা। বলক বলক। হেৰি, কি কৰি আছে আপুনি? কি লিখি আছে নো কাগজত? মুনু, তুমি দ্বিতীয় বিয়া পাতিবা নেদ হয় না? নিদিও। আৰু গায়ত্ৰী, তুমি তাইৰ লগত সত্নী হৈ নাথাক? নাথাকো, জীৱনত সত্নী হৈ নাথাকো। সেইকাৰণেতো মই দলিন তাত লৈছো দিয়া। মোৰ প্ৰপাৰ্টিৰ 50% মুনু তোমাক দিছো, আৰু 50% গায়ত্ৰী তোমাক দিছো। হেৰি, এলা কি কৈ আছে? ঠিকে কৈছো দিয়া, তোমাৰ এতিয়া জীৱন ভৰ শান্তিত ঠিকে কৰিবা। মই যাওঁ হিমালয়ক লগি, সন্যাসী ললো আজি পাই। কি? হেৰি, এলা কি কথা কৈ আছে? যাওঁ মই, কাগজ খিনি বেঞ্চত থোৱা আছে, ভাগে ল'বা দিও। হেৰি, এলা কি নাটক কৈছে? ঘূৰি আহকচোন ঘৰত। নাচবচোন আমাক এৰি। নাজনা যাওঁ খুৰী, হলো মই বৈৰাগী, ওলাইছো হিমাচল যামে বুলি। মিলি থাকিবা গায়ত্ৰী মুনু, মই যাওঁ। এনেকুৱা নকৰবচোন। হ'ব দিয়ক, মই মানি লম আপোনাৰ দ্বিতীয় বিয়া, আৰু মই মুনু সত্নী হলেও থাকিম দিয়ক আপোনাৰ লগতে। সঁচাই কৈছো না? একদম সঁচা। ঠিক আছে তেতিয়াহ'লে, মই কালি দ্বিতীয় বিয়াৰ আয়োজন কৰিম। হ'ব দিয়ক, কৰিব। গাইজ, ভিডিঅ'টো চাৰ্চ কৰি দিয়ক। থেংক ইউ ছ' মাছ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে, ইনষ্টান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজখন ফ'ল' কৰিব দিয়ক। নষ্ট বোৱাৰীৰ গোটেইকেইটা পাৰ্টক আপোনালোকে ইমান মৰম দিছি, আমি পাগল হৈ গৈছো। বিট দিয়া গাইজ, ভিডিঅ'কেইটা শ্বেয়াৰ কৰি দিবচোন প্লিজ। আৰু ইমান খিৰিক লগিতো ভিডিঅ'টো চালাকে, চাই পেলাই এতিয়া লাইকটো নকৰাকে নাচব। যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰিব, আৰু যদি বেয়া লাগছে ডিছলাইক হ'লেও কৰিব প্লিজ। মুনু, গায়ত্ৰী, যোৱা ঘৰ চাফা কৰা গেল। মই বিয়াৰ কাৰণে পূজাৰী মাতিব যাওঁ। গাইজ, বাই বাই। বাই বাই গাইজ।